নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা আহিছো প্ৰথমটো খবৰৰ মাজলৈ হোজাইত চৰকাৰী ট্ৰেক্টৰ দিয়াৰ নামত কৃষকক প্ৰবঞ্চনা কৰা হৈছে কৃষকক ট্ৰেক্টৰ প্ৰদান কৰাৰ নামত ধন লুণ্ঠন কৰা হৈছে মুৰাজৰৰ থংগিয়া হাতীহালি ফৰেষ্ট ভিলেজৰ বাসিন্দা সত্যেন্দ্ৰ বিশ্বাসে অভিযোগ উত্থাপন কৰিছে আৰু উপায়হীন হৈ কৃষকে হোজাই আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে অভিযোগ অনুসৰি 2021 বৰ্ষত অসম চৰকাৰে কৃষি বিভাগৰ ফালৰ পৰা কৃষকক পাৱাৰ ট্ৰেক্টৰ প্ৰদান কৰিছিল আৰু এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য হৈ পৰিছে আগবঢ়াইছো আমাৰ পৰা পইচা লৈছিল বিজেপিৰ গাড়ীৰ আঁচনি দিয়া নাম শুনা পাইছে তো আমি বাহিৰত থাকোঁ দিন মজুৰা কৰোঁ মজদুৰ মানুহ আমি বাহিৰত থাকি পইচা কাম কৰি আমি দেউতাক দিছিলোঁ তো দেউতাকে কি সেইটো ভাবি যে অসমৰ যিটো চৰকাৰী আঁচনি সেইটো লাভ কৰাৰ কাৰণে যে আমাৰ দেউতায়ো সেনেকৈ তেখেতৰ ওচৰত চাপিছিল যে পইচাটো আমাৰ পৰা ডকুমেণ্ট লৈছে পইচা লৈছে টকা 50,000 লৈছে এই গাড়ী দিয়াৰ আঁচনিৰ নামত কিন্তু আজি 4-5 বছৰ হৈ গ'ল পইচাটো নিদিয়ে গাড়ী নিদিলে 4-5 বছৰৰ পৰা তেখেতৰ ঘৰত অহা যোৱা আমাক কোনো গুৰুত্বই নিদিয়ে আৰু তেখেতে যে বিজেপিত আছে পলিটিচিয়েল পাৱাৰ দেখায় বা একো কৰিব নোৱাৰো কাৰণে ই আমাক কোনো গুৰুত্বই নিদিয়ে যে মানুহ অহা যোৱা কৰি আছে 4-5 বছৰৰ পৰা কিন্তু আমাক কোনো গুৰুত্ব পইচা লৈ আত্মসমৰ্পণ কৰিছে আমাৰ নিচিনা বহুতো দুৰ্ভগীয়া আছে তেনেকৈ কাৰণ উপায় নাপায় যে অকল পইচাৰে যে চৰকাৰী নামত গাড়ী আহিছে যে অকলে যে ল'ব নোৱাৰি সেইটো হয় পাৱাৰ টিলাৰ কিষাণৰ খেতি কৰাৰ সৰু ট্ৰেক্টৰ যিখন হয় পাৱাৰ টিলাৰ বুলি কয় সেইখন দিয়াৰ নামত পইচা লৈছিল আমাৰ পৰা মানুহটোৰ নাম হ'ল পুতুল দাস চৌধুৰী বজাৰৰ অক্ষক খেতিৰ পুতুল দাস আৰু অকল তেখেত নহয় তেখেতৰ লগত আৰু এজন জড়িত আছে তেখেতৰ নাম হৈছে গণ্যাৰপাৰ সুনীল নমশূদ্ৰ দুজনে মিলি আমি আধা পইচা কেছ দিছোঁ কাৰণ মই নিজে ট্ৰান্সফাৰ কৰিছোঁ মোৰ একাউণ্টত আছে আধা মই দেউতাক পঠাই দিছোঁ তেতিয়া মই বাহিৰত আছিলোঁ কৰ্মৰত অৱস্থাত তো মই পইচাটো আধা মই একাউণ্টৰ পৰা ডাইৰেক্ট দিছোঁ জিপেত আৰু বাকীখিনি মই দেউতাক পঠাই দিছোঁ দেউতাক কেছ দিছে যিখিনি আমি অনলাইন যোগে দিছোঁ সেইখিনি মই প্ৰুফ দিব পাৰিম আৰু কিছুমান টকা কেছ দিছে দেউতাই কাৰণ আমি কৰ্মৰতত বাহিৰত আছিলোঁ আৰু দেউতাক পইচা পঠাইছোঁ সেইকাৰণে আমি পইচা দিছিলোঁ আৰু দেউতাই এনেকৈ কৈছে সেনেকৈ আমি দুৰ্ভগীয়া ইমান নাজানো পঢ়া লিখা মানুহ নহয় গাঁৱৰ মানুহ সেনেকৈ আপোনালোকে জানে গাঁৱৰ মানুহ এনে বহুত প্ৰবঞ্চনাৰ সন্মুখীন হয় তেনেকৈ আমিও হৈ গৈছোঁ আৰু বিশ্বাস আৰু মই এটা অসম চৰকাৰৰ এটা আঁচনি পাৱাৰ টিলাৰ আঁচনি দিয়ে তেতিয়া আমালোকে দুখীয়া মানুহ আমি চালোঁ যে এটা যদি পাৱাৰ টিলাৰ আমালোকে কিষাণ খেতিয়ক মানুহ আমি যদি পাওঁ তেনেহ'লে আমাৰ অলপ সহায় হ'ব তেতিয়া এই চৌধুৰী বজাৰ পুতুল দাস তেখেতে গাড়ী ওলাই দিয়ে তেতিয়া তেখেতে আমাৰ পৰা 50,000 টকা গাড়ী ওলাই দিব কৈ তেখেতে লৈছিলে আমাৰ পৰা কিন্তু আজি 4-5 বছৰ হৈ গ'ল কিন্তু আমাৰ গাড়ীটো পোৱা নাই পইচাও নিদিয়ে গাড়ীও নিদিয়ে আমি আজি দিম কালি দিম কৈ আমাৰ ঘূৰাই থাকে কিন্তু চাওক আমি দুখীয়া মানুহ মাটি চাটি বন্ধক দি হাজিৰা মাজিৰ কৰি টকা 50,000 গোটাই আমি পইচাটো দিছিলোঁ কিন্তু আজি সিহঁতি আমাক 4-5 বছৰ হৈ গ'ল ঘূৰাই থাকে গাড়ীটো নিদিয়ে পাত্তাও নিদিয়ে আৰু তেখেতৰ লগতে সুনীল নমশূদ্ৰ এজন আছে গুণিয়াৰপাৰ আৰু তেখেতৰ এজনৰ নাম হ'ল পুতুল দাস চৌধুৰী বজাৰৰ তেখেতে আমাৰ বিজেপিৰ এটা সদস্য হিচাপত গম পাইছোঁ আৰু আমিও এটা কৰ্মী হিচাপত বিজেপিৰ কৰ্মী হিচাপত চলি থাকোঁ আৰু তেখেতে এনেকুৱা কৰিব বুলি আমি আশা কৰা নাই কিন্তু আমি দুখীয়া মানুহ হোৱাৰ কাৰণে আমি একো নাজানো কাৰণে আজি আমাক বহুত প্ৰবঞ্চনা কৰি আছে আমাৰ ওপৰত আমি আৰক্ষী বিষয়ক আমি কথাটো অৱগত কৰিম আৰু যেনেকৈ আমাৰ এইটো ন্যায় পাম আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ কলিয়াবৰৰ হাতীমুৰা ভগ্ন মথাউৰি পৰিদৰ্শন বিধায়ক অখিল গগৈৰ মথাউৰি বান্ধ সিঙা ঘটনাৰ সিবিআই তদন্তৰ দাবী বিধায়ক গগৈৰ এই সন্দৰ্ভত কলিয়াবৰৰ সাংবাদিক নেকিবুৰ ৰহমানে যুগুত কৰা এক প্ৰতিবেদন চাওঁহক
হয় নিশ্চয়কৈ অসমৰ ভিতৰত এইকেইদিন চৰ্চিত বিষয়ৰ ভিতৰত অন্যতম হৈছে কলিয়াবৰৰ হাতীমৰা মথাউৰি। মই প্ৰথমতে মোৰ সতীৰ্থক এই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সেই স্থান হৈছে ভগ্ন মথাউৰি। এই স্থানত যোৱা কেইদিন ধৰি এই মথাউৰি ছিঙাৰ ফলতে কলিয়াবৰৰ কেইবাটাও গাঁও প্লাৱিত হৈছিলে আৰু ইয়াত দেখা গৈছে যে আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আহি উপস্থিত হৈছে। আমি তেওঁলোকৰ লগত পোনে পোনে যাবলৈ চেষ্টা কৰিম আৰু অখিল গগৈৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে অসমখন কেনেকৈ চলিছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো কেনেকৈ চলিছে, তাৰ একদম প্ৰকৃষ্ট উদাহৰণ ক্লাছিক এক্সাম্পলটোৱে হ'ল বোধহয় হাতীমূৰা মথাউৰিৰ এইবাৰৰ এই ঘটনাটো। আচলতে অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা বান নিয়ন্ত্ৰণ যিটো বিভাগ, আগতে আমি বান নিয়ন্ত্ৰণ বুলি কৈছিলোঁ, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো যে আচলতে এতিয়ালৈকে বৈজ্ঞানিক গৱেষণাৰ আধাৰত চলা নাই, চাইণ্টিফিক টেম্পাৰ্টমেণ্ট যে তেওঁলোকৰ নাই, বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে প্ৰকৃত মানে অধ্যয়ন গৱেষণা প্লেনিঙৰ জৰিয়তে যে কাম নকৰে, তাৰে আটাইতকৈ এটা উৎকৃষ্ট উদাহৰণটো হ'ল আচলতে মই ভাবোঁ হাতীমূৰা এই মথাউৰিটোৰ এই ঘটনাটো। কলঙক বোৱাই নিয়াৰ যিটো অভিলাষী প্ৰকল্প, সেইটোলৈকে নিশ্চয় কাৰো ডিমত থাকিব নোৱাৰে যে কলঙক বোৱাই নিবৰ কাৰণে চেষ্টা কৰিছে, এখন চৰকাৰে এটা অভিলাষী প্ৰকল্প লৈছে। কিন্তু সেই অভিলাষী প্ৰকল্প এটা ল'বৰ কাৰণে ব্ৰহ্মপুত্ৰৰ লগত যেতিয়া খেলা কৰিব, নিশ্চিতভাৱে তাৰ ওপৰত গভীৰ গৱেষণা কৰি তাৰ ওপৰত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা কাম আৰম্ভ কৰিব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ মানে পপুলাৰিটিৰ কাৰণে, কেৱল জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে, সস্তীয়া জনপ্ৰিয়তা বুলিয়ে ক'ব পাৰি, কেৱল ৰাজনৈতিক জনপ্ৰিয়তাৰ কাৰণে কলং বোৱাই নিয়াৰ যি ৰোমান্টিক আইডিয়া, সেই আইডিয়াটো কেৱল থাকিলেই নহ'ব যে, আৰু সেই ৰাজনৈতিক মানে আপোনাৰ কি ক'ব, দুটা ঘটনা মই নিজে দেখিলোঁ, এতিয়া মানুহৰ মাজৰ পৰা শুনিলোঁ যে প্ৰথম কথাটো হ'ল, নিজে দেখিলোঁ যে মই নিজে একদম সাধাৰণ এজন নাগৰিক হিচাপে চাই দেখিছোঁ যে ইয়াত যিটো আপোনাৰ যিডোখৰত আপোনাৰ স্লুইচ গেট বনাইছিলে, তাৰ কাষৰ যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো মই নিজে বুজি পোৱা নাই যে তলত মাটি দি তাৰ ওপৰত এখন মানে জিঅ' নেট দি নহয় ন, তাৰ ওপৰত বোল্ডাৰ দিলে বোল্ডাৰটো ৰ'ব নেকি বাৰু কওকচোন? এইটো কি টেকন'লজি মই বুজি নাপালোঁ। ২ নম্বৰ কথাটো হ'ল যে ব্ৰহ্মপুত্ৰৰ লগত কলঙক যুক্ত কৰিবলৈ লৈছে। আগফালে ব্ৰহ্মপুত্ৰৰ পৰা যিখন কলং খান্দি আনিছে সেইখন বহল, কিন্তু স্লুইচ গেটটো সৰু। যদি স্লুইচ গেটটো সৰু ঠেক আৰু আগফালৰ কলংখনো বহল, পিছফালৰ কলংখনো বহল, তেতিয়াহ'লে ডেফিনেটলি সেই স্লুইচ গেটখনৰ মান এনেকুৱা হ'ব লাগিব যিটো মানত কোনোপধ্যে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত অহা পানীয়ে তাতে সেই স্লুইচ গেটখন ভাঙি নিব নোৱাৰিব। কিন্তু তাৰ বিপৰীতে দেখা গ'ল যে এইবাৰ পৰীক্ষণ কৰাৰ আগতেই এই স্লুইচ গেটখন বেয়া হৈ আছে। মানে স্লুইচ গেটখন বনাইছে, মানে ব্ৰহ্মপুত্ৰৰ স্লুইচ গেট, আপুনি চাব দেই, কলং বোৱাই নিবৰ কাৰণে, সেইখন টেষ্ট কৰিবৰ সময়তে ভাগি গৈছে। তেনেকুৱা ষ্টেণ্ডাৰ্ডেৰে নিৰ্মাণ কৰা এটা কামৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ লগত খেলা কৰি আচলতে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে, বিজেপি চৰকাৰে আমাৰ হাজাৰ হাজাৰ মানুহক কেইবাৰ বিপদত পেলালে। এটা হ'ল, ১ নম্বৰ কথাটো হ'ল যে এনেকুৱাকৈ ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ভিতৰত চতুৰ্থ বৃহৎ নদী, চতুৰ্থ বৃহৎ পলস কঢ়িওৱা নদী, নদীয়ে নহয়, ডাঙৰ নদীয়ে নহয়, পলস আটাইতকৈ বেছিকৈ চিলট্ৰেশ্যন হয় ইয়াতে। তেনেকুৱা এখন নদীৰ লগত, পৃথিৱীৰ ভিতৰত ডাঙৰ নদী এখনৰ লগত যেতিয়া খেলা কৰিছে, খেলা কৰোঁতে যদি এইটো ভালকৈ গৱেষণা কৰি নোলোৱাকৈ ইয়ালৈ যদি ব্ৰহ্মপুত্ৰক পানী কঢ়িয়াই আনি আমি আমাৰ কলংখন বোৱাই দিম বুলি যদি কোনোবাই সপোন দেখিছে গৱেষণা নকৰাকৈ, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো মূৰ্খৰ চৰকাৰৰ বাহিৰে সেইটো কোনো চৰকাৰ নহয়। সেইটো
এইটো এটা অপৰাধ, এইটো মানুহক হত্যা কৰাৰ অপৰাধ। গতিকে এই যিটো আজি মানুহ হত্যা হৈছে, যে মানুহ কি কয় এই যে ডেম ভাগি যে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ যে এনেকুৱা অৱস্থা হৈছে, এইটো মানৱতাৰ হত্যা, এইটো অপৰাধ। এইটোৰ ওপৰত এনকুৱাৰী হ'ব লাগে, কোনে এই প্লেনটো কৰিলে ভালকৈ গৱেষণা নকৰাকৈ। ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ তেওঁক এনকুৱাৰী অন্তৰ্গত আনিব লাগে। কেশৱ মহন্ত ডাঙৰীয়া তেওঁক আনিব লাগে। ৰূপক শৰ্মা ডাঙৰীয়া তেওঁলোক আছেতো, তেওঁলোকক আনিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাকে এই কলং বোৱাই নিয়াৰ অভিলাষী প্ৰকল্পটোৰ কথা কৈছিলে, অথচ সেই প্ৰকল্পটো আমিও ছাপোৰ্ট কৰোঁ। কলংখন বৈ গ'লেতো কোনে বেয়া পাব? কলঙৰ বিষয়ে কিমান কিতাপত পঢ়িছোঁ, সেইখন বৈ গ'লে কোনে বেয়া পাব? কিন্তু কলং বোৱাই নিয়াৰ নামত তেওঁলোকে যিটো বহুৱালি কৰিছে, মই বহুৱালি শব্দটো কৈ দিছোঁ, আৰু বহুৱালি কৰিছে, এইটো কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। দ্বিতীয় কথা যে এই যে আপোনাৰ ডেমটো বনাইছে, আপোনাৰ স্লুইচ গেটখন বনাইছে, তাৰ যিটো কেলেংকাৰী, তাত কোন কোন মন্ত্ৰীয়ে কিমান কমিশ্যন পাইছে, এইটোৰ ওপৰত তদন্ত হ'ব লাগে। কিয় এনেকুৱা বেয়া কাম কৰিলে য'ত টেষ্ট কৰাৰ আগতে এখন স্লুইচ গেট ভাগি গৈছে, য'ত জ্বালাই কৰিবলগীয়া পৰিস্থিতি হৈছে? তাৰমানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কিমান কেলেংকাৰী হৈ আছে এইটো প্ৰমাণ নহয় জানো? এই যে পীযুষ হাজৰিকাই যে বুকু ফিন্দাই ফিন্দাই বৰ ডাঙৰ ডাঙৰ কথা কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাই যে প্ৰত্যেক দিনাই যে মণ্ডল এজনক ধৰিবৰ কাৰণে মানুহ পঠিয়ায়, চিপাহী এজনক ধৰে, যে পুলিচৰ চিপাহী এজনক টকা 500 লওঁতে, তেওঁলোকৰ যে এই ডাঙৰ ডাঙৰ কোটি কোটি টকাৰ যিবিলাক কমিশ্যন ৰাজ, এই কমিশ্যন ৰাজবিলাকৰ কাৰণে CBI দিব লাগে নে নালাগে? এজন পুলিচৰ চিপাহীয়ে টকা 500 কেতিয়াবা যদি কৰাপশ্যন কৰিছে, তেওঁকো এতিয়া জেলত দি থকা হয়। এজন মণ্ডলে যদি, মই মণ্ডলৰ কেলেংকাৰীক ছাপোৰ্ট কৰা নাই দেই, ভাল কথা, কিন্তু একেটা সময়তে এই যে 20 কোটি টকীয়া এই স্লুইচ গেট বনাইছে, যিটো স্লুইচ গেট খুলি দিয়াৰ আগতে স্লুইচ গেট ভাগি যায়, আকৌ জ্বালাই কৰিবলগীয়া হয়, সেই কেলেংকাৰীত জড়িত প্ৰত্যেকজন মানুহক জেলত দিব লাগে নে নালাগে? আৰু কলং বোৱাই নিয়াৰ অভিলাষী প্ৰকল্পৰ নামত এই যে হাজাৰ হাজাৰ মানুহৰ ঘৰ ভাঙি গ'ল, ঘৰ উটি গ'ল, ঘৰৰ ইউটেনচিল, ঘৰৰ বাচন বৰ্তন, ঘৰৰ কাপোৰ কানি নষ্ট হ'ল, ঘৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নষ্ট হ'ল। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যেতিয়া পানী সোমাব, তেওঁ উপলব্ধি কৰিব বানপানীৰ হোৱা মানুহৰ পৰিয়ালৰ কেনেকুৱা অৱস্থা। এদিন যেতিয়া ড্ৰেইনৰ পানী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজপ্ৰাসাদত সোমাব নহয়, পীযুষ হাজৰিকাৰ সেই ৰাজপ্ৰাসাদত যেতিয়া ড্ৰেইনৰ পানী সোমাব, আৰু তেওঁলোকৰ বিচনা যেতিয়া, তেওঁলোকে শুই থকা মেট্ৰেছ যেতিয়া, তেওঁলোকৰ সোণৰ বিচনাত যেতিয়া পানী সোমাব, তেতিয়া তেওঁলোকে উপলব্ধি কৰিব যে বানপানীত পৰা মানুহৰ অৱস্থা কি হয়। আজি তেওঁলোকে কেলেংকাৰী কৰি, 2 নম্বৰী কৰি, দুৰ্নীতি কৰি, কমিশ্যন লৈ, নিজৰ মানুহক ঠিকা দি তেওঁলোকে এই কেলেংকাৰী কৰি হাজাৰ হাজাৰ কলংপৰীয়া ৰাইজক যি ধৰণে অত্যাচাৰ কৰিছে, তাৰ নিশ্চিতভাৱে তদন্ত হ'ব লাগিব। মই অসম বিধানসভাত এই বিষয়টো নিশ্চিতভাৱে উত্থাপন কৰিম, আৰু যেতিয়ালৈকে ৰিপ্লাই নাপাম তেতিয়ালৈকে চৰকাৰক কেতিয়াও শান্তিত থাকিবলৈ নিদিম। ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। এটা পকা ঘৰ ভাগিলে আজিৰ দিনটোত, পকা ঘৰ RCC ঘৰ এটা ভাগি গ'লে, কমপ্লিট ভাগি গ'লে আজিৰ দিনটোত 1,20,000 টকা দিয়া হয়। 1,20,000 টকা মই মুখ্যমন্ত্ৰীক দিম, তেওঁ এটা RCC ঘৰ বনাই দেখুৱাওক। এটা RCC ঘৰ ভাগি গ'লে 1,20,000 টকাৰ ক্ষতিপূৰণ দিয়া হয়। এটা আসাম টাইপৰ ঘৰ ভাঙি গ'লেও 1,20,000 টকা ক্ষতিপূৰণ দিয়া হয়। এইটো অতি কমেও RCC ঘৰ এটা ভাঙি গ'লে 20 লাখ টকা, আৰু আসাম টাইপ পকা ঘৰ এটা ভাগি গ'লে অতি কমেও 15 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰত্যেকটো কামৰ কাৰণে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিমান কলংপৰীয়া ৰাইজৰ ক্ষতি হ'ল, প্ৰত্যেক ঘৰ মানুহ, অকল বস্তু বাহানিৰ ক্ষতি নহয়, ল'ৰা ছোৱালীৰ মানসিকতাৰ ক্ষতি হৈছে। যি ল'ৰাই আমেৰিকাত যাম বুলি সপোন দেখি আছে, সেই ল'ৰাই আজি ফুটপাথত বহি ভাত খাবলগীয়া হৈছে, চিৰা খাবলগীয়া হৈছে। বেলেগৰ হাতৰ পৰা কোনোবাই আনি দিয়া ক'লা পলিথিন এটাত আনি দিয়া কেইটামান চিৰাৰ কাৰণে মুখ মেলি চাই থাকিবলগীয়া পৰিস্থিতি হৈছে। কাৰ কাৰণে হৈছে? হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, পীযুষ হাজৰিকাৰ কাৰণে, কেশৱ মহন্তৰ কাৰণে এই পৰিস্থিতি হৈছে। আজি অসমীয়া মানুহে এনেকৈ আপোনাৰ কলিয়াবৰৰ পৰা একেবাৰে আপোনাৰ জখলাবন্ধালৈকে লাইন পাতি ড্ৰেইনৰ ওপৰত থাকিবলগীয়া পৰিস্থিতি হৈছে। কাৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, পীযুষ হাজৰিকাৰ কাৰণে, কেশৱ মহন্তৰ কাৰণে। গতিকে এই গোটেই ঘটনাটোৰ ওপৰত CBI তদন্ত দাবী উত্থাপন কৰিছোঁ। অৱশেষত সন্ধান ওলাল মাজুলীত দিগবিদিক হেৰুৱা ফেৰীৰ। বান সাহায্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন হৈছিল এখন ফেৰী, আৰু ফেৰীখনত আছিল 7 জনকৈ লোক। দক্ষিণ মাজুলীৰ কাৰ্তিক চাপৰি ভেকেলি চাপৰিলৈ গৈছিল ফেৰীখন। SDRFে অৱশেষত উদ্ধাৰ কৰিছে দলটোক। এটা খবৰ আমি জনাই আছো, কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল এখন ফেৰী সন্ধানহীন হৈ আছিল মাজুলীত, আৰু অৱশেষত সেই সন্ধানহীন হৈ থকা ফেৰীখন
বিচাৰি উলিয়ালে SDRF বাহিনীয়ে বান সাহায্য বিতৰণ কৰিবলৈ গৈছিল সেই ফেৰীখন আৰু ফেৰীখন সন্ধানহীন হৈছিল পানীৰ মাজতে ফেৰীখনত আছিল 7জন লোক আৰু দক্ষিণ মাজুলীৰ কাৰ্তিক চাপৰি ভেকেলি চাপৰিলৈ গৈছিল ফেৰীখন SDRF বাহিনীয়ে অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দলটোক আৰু দলটোত আছিল সঞ্জিত শইকীয়া বিপুল হাজৰিকা অজয় দাস দুজন ক্ষেত্ৰ সহায়ক এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আন 4জনকৈ শ্ৰমিক আৰু পুৱাতে বান সাহায্য বিতৰণ কৰিবলৈ গৈছিল দলটো তাৰ পাছতে সন্ধানহীন হৈ আছিল সংযোগ বিচ্ছিন্ন হৈ আছিল আৰু তাৰ পাছতে অৱশেষত উদ্ধাৰ কৰা হৈছে মাজুলীত সন্ধানহীন হৈ থকা সেই ফেৰীখন ধুবুৰীৰ জলেশ্বৰ পূব গোৱালপাৰা আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে সাংসদ ৰকিবুল হুছেইনে বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লৈছে সাংসদগৰাকীয়ে সাংসদ ৰকিবুল হুছেইনক সংগ দিছে বিধায়ক AK ৰছিদ আলম বিধায়ক আফতাব উদ্দিন মৌলা পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে কংগ্ৰেছৰ কৰ্মীসকলে কালি ৰাতিপুৱা কুকুৰাঝাৰলৈ আহিলোঁ কুকুৰাঝাৰত আমাৰ কংগ্ৰেছ কৰ্মীসকলে তাত বানপানীৰ সেই অঞ্চলত কেনেধৰণৰ হৈছে সেই কথাবিলাক অলপ আমাৰ লগত শ্বেয়াৰ কৰিলে তাৰপিছতে ধুবুৰী জিলালৈ আহিলোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলৰ বিভিন্ন বানাক্ৰান্ত ৰাইজৰ লগত মই কথা পাতোঁ আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াতো দেখিছে আমি নিজেই মানুহৰ ওচৰলৈ গৈ মানুহৰ অভাৱ অভিযোগৰ বুজ লওঁ নাৱেৰে আজি ৰাতিপুৱাৰে পৰা প্ৰায় আপোনাৰ 8টা বজাৰ পৰা এতিয়া আপোনাৰ প্ৰায় 5:30 বাজি গ'ল ৰাতিপুৱাৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ধুবুৰী জিলাৰ আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰোঁ বিচিং জোৰোৱা সমষ্টিৰ ফকীৰগঞ্জ অঞ্চল জলেশ্বৰ সমষ্টিৰ গোৱালপাৰাৰ মেদাৰগিৰি জাতকৈ বুঢ়াবৰী অঞ্চল গোৱালপাৰা পূব সমষ্টিত এতিয়া মই আছোঁ আপোনাৰ বৰপেটাৰ এটা পাৰ্ট যিটো পাৰ্ট আপোনাৰ গোৱালপাৰা দি ওচৰ গতিকে অহাকালি মই সৃজনগ্ৰাম আৰু বৰপেটা জিলাৰ বিভিন্ন ঠাইত যাম কিন্তু এই অঞ্চলটো যিহেতু গোৱালপাৰাৰ কাষত পৰে মই আজি MLA আমাৰ AK ৰছিদ আলম আমাৰ MLA মোল্লা আফতাবুদ্দিন মোল্লাক লগত লৈ আমাৰ পঞ্চায়তৰ প্ৰতিনিধি আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলক লগত লৈ এই অঞ্চললৈ আহিছোঁ এই সময়খিনিত মই কাকো সমালোচনা কৰিবলৈ বিচৰা নাই এটা সমস্যা আপুনি গুৱাহাটীত থাকি বুজি নাপায় এতিয়া বানপানীৰ কথা কৈ আছে একফালেতো বানপানীত আপোনাৰ মানুহবিলাকে কি ধৰণৰ আপোনাৰ অৱস্থা হৈছে আপুনি ভাবিব নোৱাৰে আপোনালোকে যদি চাই ইয়াৰ ঘৰবিলাক টিনবিলাক ওপৰতো লগাই কিনাৰতো লগায় কিনাৰত এইকাৰণে লগায় যে যিকোনো সময়ত তেওঁলোকে যাতে ঘৰটো উঠাই লৈ যোৱাত সুবিধা হয় আজি এই বানপানীৰ সমস্যাতেই আকৌ আপোনাৰ গৰাখহনীয়া সমস্যাই মানুহক আগুৰি ধৰিছে গৰাখহনীয়া সমস্যাটো বহু ক্ষেত্ৰত দিল্লীক মই নকওঁ যে বুজাবৰ কাৰণে চেষ্টা কৰা নাই কিন্তু মোৰ অনুভূতি যে বহুতে বুজি পোৱা নাই কাৰণ অসমৰ আৰু 2-এখন ৰাজ্যৰ বাহিৰে গৰাখহনীয়া সমস্যাটো আপোনাৰ বহুতে বুজি নাপায় কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ কেৰেক্টাৰটো আৰু আপোনাৰ অন্যান্য ৰাজ্যৰ আপোনাৰ নদীৰ কেৰেক্টাৰটো সুকীয়া আমাৰ ইয়াত নিমিহতে শ বিঘাৰ মালিকক পথৰ ভিকাৰী কৰি দিয়ে এই লোকসকলে যেতিয়া এখন চালিৰে ক'ৰবাত থাকে এই লোকসকলক বাহিৰৰ মানুহ বুলি বিভিন্ন ধৰণৰ বিশেষণ কৰি তেওঁলোকক উপলব্ধ কৰে আপোনাৰ ইমিডিয়েট মানুহখিনি সকাহ হিচাপে আমাৰ পশু খাদ্য কথা ক'ব নোৱাৰা পশু খাদ্য আমাৰ মানুহৰ খাদ্য আৰু যাতে বেমাৰ আজাৰ হ'ব নোৱাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা ব্লিচিং পাউডাৰ PHC বিভাগৰ দ্বাৰা আপোনাৰ পানীৰ যাতে বেমাৰ নহয় পানী যাতে শুদ্ধ পানী খাব পাৰে তাৰ কাৰণে ব্যৱস্থা তাৰপিছতে শৌচ পেচাবৰ ব্যৱস্থা এইখিনি যাতে ভালকৈ হয় তাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ আৰু ময়ো এই মানুহখিনিৰ দুখত সমাৱেগী হয় এইখিনি লোকৰ ওচৰলৈ আহিছোঁ আহি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছোঁ আৰু ময়ো ভাবিছোঁ যে কেইটামান দিনে হৈছে মই MP হোৱা এই কথাবিলাক মই উপযুক্ত স্থানত উপস্থাপন কৰাটো মোৰ এটা দায়িত্ব সংসদৰ ভিতৰতে হওক সংসদৰ বাহিৰতে হওক এই কথাখিনি মই উপস্থাপন কৰি এই কথাখিনি যদি এটা জোৰা মাৰিব নোৱাৰি তেতিয়াহ'লে আপোনাৰ সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট ব্যাঘাত নলবাৰীৰ বৰমাৰ বৰজাৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু কালি পুৱা দীপামণি কলিতা নামৰ এগৰাকী বোৱাৰী অসুস্থ হোৱাত স্বামী পৰিয়ালে নলবাৰী সাৰথী হাস্পতালত ভৰ্তি কৰে আৰু সাৰথী হাস্পতালত ইতিমধ্যে বোৱাৰী দীপামণি কলিতাক মৃত ঘোষণা কৰিছে চিকিৎসকে
নলবাৰীৰ বৰমাৰ বৰজাৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু জানিব পৰা মতে যোৱাকালি পুৱা দীপামণি কলিতা নামৰ বোৱাৰী অসুস্থ হোৱাত তেওঁক স্বামীগৃহৰ পৰিয়ালে নলবাৰী সাৰথী হাস্পাতালত থৈ আহে কিন্তু সাৰথী হাস্পাতালত ইতিমধ্যে বোৱাৰী দীপামণি কলিতাক মৃত ঘোষণা কৰে চিকিৎসকে দীপামণিৰ মাতৃগৃহৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি দীপামণিক বিয়াৰ পিছৰে পৰা স্বামীগৃহৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল দীপামণিৰ স্বামীগৃহৰ পৰিয়ালে শ্বৰ্ট চাৰ্কিট দি হত্যা কৰাৰ সন্দেহ মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকৰ উল্লেখ্য যে 2017 চনত বৰমাৰ বৰজাৰৰ মৃদুল কলিতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল দীপামণি কি নাম বাইদেউৰ নাম কি মোৰ বাইদেউৰ নাম দীপামণি কলিতা দীপামণি মজুমদাৰ কলিতা ক'ত ঘৰ আপোনালোকৰ মোৰ ঘৰ গুৱাহাটী গুৱাহাটী ইয়াতে বিয়া দিয়া গৈছিল কি হৈছিল আপোনালোকৰ মতে আগৰ পৰা তাক শাৰীৰিকভাৱে অত্যাচাৰ কৰি আছিল আগৰ পৰা শাৰীৰিকভাৱে অত্যাচাৰ কোনে কৰে অত্যাচাৰটো শাহুৱে শহুৰে আৰু এইফালে আপোনাৰ গিৰিয়েক মানে শাহুৱেকৰ কথা মানে মাকৰ কথা মানে সি চাবি দিয়া পুতুলা হয় মাকে যি কয় আৰু এখেতে আইডিয়া দিয়ে এখেত হৈছে ভিনিয়েক এটা কি বিচাৰিছে আপোনালোকে ক'ব নেকি আমি ন্যায় বিচাৰিছো যে আমাৰ মোৰটো বাইদেউ মৰি গ'ল এতিয়াতো ঘূৰাই নাপাওঁ ন যাতে দোষীয়ে শাস্তি পায় সিহঁতৰ সেই শাহু শহুৰে গোটেই যাতে জেলত যাৱজ্জীৱন থাকে ইয়াতে সেইটোৱে বিচাৰোঁ মানে কেনেকৈ মাৰ্ডাৰ হোৱা বুলি ভাবে আপোনালোকে এতিয়া কি ভাবে এতিয়া ডক্টৰে কৈছে কি ইয়াতে ডিঙিত স্পট পাইছে আৰু ইয়াতে স্পট পাইছে ডক্টৰে কৈছে বিয়া হ'বৰ কিমান বছৰ হৈছিল 8 বছৰ হৈছে 8 বছৰ হৈছিল আপুনি 8 বছৰে অত্যাচাৰ কৰি আছে 8 বছৰ অত্যাচাৰ কৰি আছিলে আৰু এবাৰো হেৰি কৰিছিলে মাৰধৰ কৰিছিলে গোটেই ৰাইজখন হেৰি হৈ পেলাই সাক্ষী হৈ পেলাই সিহঁতক যাতে একো দুনাই এইটো কৰ্ম নহয় বুলি সিহঁতৰ পৰা চহী লৈছিলে দুনাই নহয় বুলি সেই কৰ্মটো সিহঁতৰ পৰা চহী লৈছিলে কিন্তু নাই সিহঁতে আকৌ সেই কৰ্মটো কৰি পেলালে এইবাৰ মাৰিয়ে পেলালে এজাহাত দিছে আৰক্ষীৰ ওচৰত হয় হয় দিছোঁ এজাহাত আছে নেকি আপোনাৰ হাতত এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব উভতি আহিছো বাতৰিৰ মাজলৈ ৰাষ্ট্ৰীয় বীৰ শ্বহীদ দিলীপ কুমাৰ দাসলৈ কীৰ্তি চক্ৰ সন্মান প্ৰদান কৰা হৈছে মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ সন্মান প্ৰদান কৰিছে দিলীপ কুমাৰ দাসক শ্বহীদ গৰাকীৰ পত্নীৰ হাতত এই সন্মান প্ৰদান কৰা হৈছে আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মান প্ৰদান কৰিছে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত
সন্মান প্ৰদান কৰা হৈছে আৰু সৰুপেটাৰ সমীপৰ ভাৰে গাঁৱৰ বাসিন্দা দিলীপ কুমাৰ দাস আৰু ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰে যুঁজি শ্বহীদ হৈছিল দাস। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। ৰাষ্ট্ৰীয় বীৰ শ্বহীদ দিলীপ কুমাৰ দাসলৈ কীৰ্তি চক্ৰ সন্মান প্ৰদান কৰা হৈছে আৰু মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ সন্মান প্ৰদান কৰা হৈছে দিলীপ কুমাৰ দাসক। শ্বহীদগৰাকীৰ পত্নীৰ হাতত এই সন্মান প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হৈছে এই সন্মান। আৰু সৰুপেটাৰ সমীপৰ ভাৰে গাঁৱৰ বাসিন্দা আছিল দিলীপ কুমাৰ দাস। ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰে যুঁজি শ্বহীদ হৈছিল দিলীপ কুমাৰ দাস। ৰাজ্যত বানৰ সংহাৰী ৰূপ, ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হৈছে দিখৌ নৈপৰীয়াৰ ৰাইজ। চাওক এই সন্দৰ্ভত গৌৰীসাগৰৰ পৰা কীৰ্তিদীপ্ত ভূঞাই প্ৰেৰণ কৰা এক প্ৰতিবেদন। কীৰ্তিদীপ্ত আৰু আপোনালোকে চাই আছে এনি ভাৰত 24। হয়, এতিয়া ৰাজ্যৰ চৌদিশে বান পৰিস্থিতি যি ভয়াৱহ ৰূপ যোৱা কেইদিনমান ধৰি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যিসকল নৈপৰীয়া ৰাইজ, সেই নৈপৰীয়া ৰাইজসকল বিভিন্ন তেওঁলোকে অসুবিধাত পৰিছে আৰু তেওঁলোকৰ ঘৰ বাৰীকে আদি কৰি তেওঁলোকৰ যি জীৱকুল, সেই জীৱকুলো তেওঁলোকৰ বানত তেওঁলোকৰ উটি গৈছে। আৰু বিভিন্ন সময়ত আমাৰ এনি ভাৰত 24 সমূহ অসমৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলে তেওঁলোকৰ যি বানপীড়িত লোক, সেই বানপীড়িত লোকসকলৰ যি সমস্যা, সেই সমস্যা তেওঁলোকে অহৰহ তেওঁলোকে দেখাই গৈছে। আৰু তেনেদৰে আমিও আজি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ এই দিখৌমুখ, বৃহত্তৰ দিখৌমুখ অঞ্চলৰ বিভিন্ন ঠাইত আমি আহি উপস্থিত হৈছোঁহি। আৰু বিশেষকৈ ইয়াত এতিয়া যি এই বান পৰিস্থিতি ইতিমধ্যে খাম কটা নাই, মাত্ৰ অলপমান যি দিখৌ নৈ আৰু ব্ৰহ্মপুত্ৰৰ লগত যি দিখৌ নৈ, সেই দিখৌ নৈ অলপ পানী কমিছে। আৰু আমি সামগ্ৰিক দৃশ্যাংশ, মোৰ কেমেৰা পাৰ্চন সতীৰ্থই সামগ্ৰিক দৃশ্যাংশ দেখাব। এই আপোনালোকে দেখা পাইছে যে দিখৌৰ যি মথাউৰি, সেই দিখৌ নৈৰ যি মথাউৰি, সেই মথাউৰি আপোনালোকে দেখা পাইছে একেবাৰে বিধ্বস্ত ৰূপত পৰিণত হৈছে। যোৱা দুদিন ধৰি অলপমান শুকাইছে, তেওঁলোকৰ যি যাতায়াতৰ চলাচল অলপমান তেওঁলোকৰ সুবিধা হৈছে। কিন্তু আকৌ যে বান নাহিব, এই দিখৌ নৈ যি বান ক্ৰমান্বয়ে আকৌ তেওঁলোকে জনোৱা মতে পানী ক্ৰমান্বয়ে ওপৰলৈ আহিছে। আৰু এয়া মোৰ কেমেৰা পাৰ্চন সতীৰ্থই সামগ্ৰিক দৃশ্যাংশ দেখাব। এই ঘৰে আচলতে এঘৰ মানুহৰ ঘৰ, এনেকুৱা বিভিন্ন ঘৰ আছে এই দিখৌ নৈ পাৰত তেওঁলোক অৱস্থিত বিভিন্ন ঘৰ মানুহ আছে। আৰু বিভিন্ন ঘৰ মানুহ তেওঁলোকে এক জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে ইয়াত থাকিবলগীয়া হৈছে। যিহেতু কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশ দেখাব। এই কিনাৰতে সেই দিখৌ নৈখন আছে। আৰু নৈখন তেওঁলোকৰ যি ঘৰ, সেই ঘৰ তেওঁলোকৰ ডুবি গ'ল ইতিমধ্যে। সতীৰ্থ কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্যাংশ দেখাব। এয়া আপোনালোকে দেখা পাইছে যে ঘৰটো ইতিমধ্যে সম্পূৰ্ণৰূপে পানীত ডুবি গৈছিল। আৰু এয়া সমগ্ৰ দৃশ্যাংশ মই দেখাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ যি জীৱকুল আছিল, জীৱকুলো সেই পানীত ইতিমধ্যে তেওঁলোকে উটি গৈছে বুলি কৈছে। গৰু ছাগলীৰ পৰা আদি কৰি হাঁহ কুকুৰা তেওঁলোকৰ কোনো হিচাপ নাই এতিয়া ক'ত কেনেকৈ সেইখিনি উটি গ'ল বা কি পৰিস্থিতিত আছে তেওঁলোকে ক'ব নোৱাৰে। এয়া মোৰ কাষত তেওঁলোকৰ যি ভুক্তভোগী ৰাইজ, সেই ভুক্তভোগী ৰাইজ আছে। হয়, আপোনালোকৰ কি অৱস্থা, কেনেকুৱা এতিয়া অৱস্থা, আপোনালোকৰ অৱস্থা কওক। আমাৰ মানে পানী আহি গ'ল, আমি আজিও ঘৰত কাষত থাকিবই পৰা নাই, বেলেগ ঘৰত আছে, আজিলৈকে আহিবই পৰা নাই। গৰু ছাগলী কুকুৰা এইবিলাক উটিয়ে গ'ল, ভিতৰত পানী সোমাই গ'ল, বস্তুখিনি সামৰিবলৈ নাপালোঁ। আমাৰ ইমান সমস্যা হৈ পৰিছোঁ। ৰাস্তা পদূলি বোকা হৈছে, বৰষুণ আৰু যাব নোৱাৰোঁ, বস্তু উলিয়াব পৰা নাই, ভিতৰত নাও সোমোৱাই দিছে। আৰু বাকীখিনি মানুহে অকণমান সহায় কৰিছে ভিতৰতে, তথাপিতো আমি বহুত কষ্ট পাইছোঁ। এইখিনি বান বিধ্বস্ত মানুহ আমাক কিবা এটা ৰেচন পাতি মানে দিছেহি। আমি মানে বহুতখিনি যিমান সুবিধা পাব লাগে আমি সিমানখিনি সুবিধা আমি পোৱা একো নাই বুলিয়ে কৈছোঁ। কি পাইছিলে আপোনালোকে? মাত্ৰ দাইল আধেৰমান হ'ব, চাউল 3 কেজিমান হ'ব, সিমানখিনিয়ে দিছে। আমি আৰু কিমানজন আছে? আমাৰ 4জন আছে। এই 4জন আমি লোকৰ ঘৰতহে আছোঁ। আৰু আজিলৈকে ইয়াত ঘৰৰ ভিতৰত সোমাব পৰাই নাই। আৰু লোকৰ ঘৰত খাইছোঁ আমি, লোকে আমাক হেৰি কৰিছে। এইখিনি যথেষ্ট আমি কষ্ট পাইছোঁ। আৰু থাকি কুকুৰা গৰু ছাগলী এইবিলাকতো আমি একো কৰিবই নোৱাৰিলোঁ। সেইখিনি ৰাতিৰ ভিতৰতে একদম ততালিকা আহি পানী বুৰি গুচি গ'ল, বহুতখিনি কষ্ট পাইছোঁ। হয়, এয়া তেওঁলোকৰ যি মনৰ ভাৱ তেওঁলোকে জনালে। আচলতে তেওঁলোক অত্যন্ত ভুক্তভোগী। আৰু তেওঁলোকে এয়াই প্ৰথম নহয়, প্ৰত্যেক বছৰে তেওঁলোকে এই যি পানীৰ সমস্যাক তেওঁলোকে ভুগি আহিছে, বানপানীৰ সমস্যা তেওঁলোকে ভুগি আহিছে। তেওঁলোকৰ বস্তু যথেষ্টখিনি, ঘৰত যিখিনি বস্তু আছে তেওঁলোকৰ অনিষ্ট হয়, পশুধনৰ অনিষ্ট হয়। তেওঁলোকো ঘৰত থাকিব নোৱাৰে, বেলেগৰ ঘৰত গৈ বা তেওঁলোকে ওখ ঠাইত গৈ আশ্ৰয় ল'বলগীয়া হয়।
কিন্তু চৰকাৰে বা প্ৰশাসনৰ ফালৰ পৰা তেনেদৰে তেওঁলোকে সা সাহাৰ্য দিয়ে যদিও যিখিনি সা সাহাৰ্য দিয়ে সেইখিনি যথেষ্ট নহয় মাত্ৰ তেওঁলোকে কোৱা মতে চাউল কেইটামান দালি কেইটামান তেনেদৰে তেওঁলোকে বস্তু তেওঁলোকে পায় যদিও সেইখিনি তেওঁলোকে কিন্তু চলিব নোৱাৰে তেওঁলোকৰ ঘৰত 4-5জনকৈ সদস্য আছে আৰু এজন আছে মোৰ কাষত হয় প্ৰত্যেক বছৰেতো বান আহে আৰু প্ৰত্যেক বছৰে তেওঁলোকে আপোনালোকে বেলেগত গৈ থাকিবলগীয়া হয় কিবা অনুৰোধ জনাওক কি জনাব আপোনালোকে চৰকাৰক কিটো জানাম এতিয়া সেয়াহে এতিয়া পানীটো প্ৰত্যেক বছৰে আহে ঘৰ তল যায় আৰু কষ্টটো মানে এয়াহে আৰু বিশেষকৈ উপাৰ্জন নাইকিয়া উপাৰ্জন নাই কাৰণ লোকৰ ঘৰত হাজিৰা কৰি খোৱা মানুহ দিন হাজিৰা খাওঁ পানী যেতিয়া হয় তেওঁলোকে হাজিৰা কৰি যাব নোৱাৰে চব বন্ধ হৈ আছে এয়াই আছিল তেওঁলোকৰ মনত তেওঁলোকে আচলতে ব্যক্ত কৰিব পৰা নাই যিসকল তেওঁলোকে ভুক্তভোগী হৈ আছে তেওঁলোকে কোনো কথা ক'ব পৰা নাই ব্যক্ত কৰিব পৰা নাই তেওঁলোকৰ কাৰণ সাংঘাতিক তেওঁলোকে বিপদত পৰে আৰু এনেকুৱা বহু আছে এই যি দিখমুখ অঞ্চল সেই দিখমুখ অঞ্চলৰ প্ৰত্যেকটো ঘৰেই আচলতে মথাউৰি কিনাৰ দিশো নৈ কিনাৰ যিসকল অৱস্থিত ৰাইজ প্ৰত্যেকেই তেওঁলোকে আচলতে সাংঘাতিক হাৰাশাস্তিৰ সন্মুখীন হয় আৰু আমি বিভিন্ন ঠাইত আজি আমি উপস্থিত হৈছোঁ আৰু বিভিন্নজনৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম আৰু তেনেদৰে আন এটা পৰিয়ালৰ কাষলৈ আমি আহিছোঁ এয়া আপোনালোকে দেখা পাইছে যি দিখৌ নৈপৰীয়া ৰাইজ সেই নৈপৰীয়া ৰাইজৰ যি দুৰ্দশা হৈছিল তেওঁলোকৰ যি এখন ঠাই গোৱালগাঁও সেই গোৱালগাঁও অঞ্চলৰ বিভিন্ন লোক তেওঁলোকৰ যি বানত তেওঁলোকৰ অৱস্থা অতিকে শোচনীয় আপোনালোকে মোৰ এই সতীৰ্থ কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্যাংশ দেখাব এই যিটো ঘৰ আছিল সেই ঘৰটো সম্পূৰ্ণ তেওঁলোকৰ যি বানত ডুব গৈছিল আৰু যিখিনি বয় বস্তু আছিল সেই বয় বস্তু তেওঁলোকৰ যথেষ্টখিনি ক্ষতি হৈছে আৰু যি জীৱকুল আছিলে তেওঁলোকৰ ঘৰত যিখিনি জীৱকুল আছিলে গৰু ছাগলী হাঁহ কুকুৰা আদিকে যিখিনি আছিল সেইখিনিও তেওঁলোকৰ এতিয়া কোনো হিচাপ ওলোৱা নাই কাৰণ যি বানত তেওঁলোকে নিজে আচলতে বাচিবলৈ চেষ্টা কৰিছিলে তেওঁলোকে বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছিল আৰু ওখ ঠাইত তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছিল যি খাদ্য সামগ্ৰী আছিল সেই খাদ্য সামগ্ৰী সম্পূৰ্ণৰূপে তেওঁলোকৰ নষ্ট হৈ গৈছে আমি তেওঁলোকৰ পৰা যিখিনি জানিব বিচাৰিম হয় বাইদেউ আপোনাৰ হয় নিশ্চয় এইটো বান কেইদিন আছিলে আৰু কি সমস্যা হৈছিল আপোনালোকে অলপমান জনাওক সমস্যা মানে কি এই বানটো পানীটো সোমাই গ'ল ভিতৰলৈ সোমাই আমাৰ ইতিমধ্যে ঘৰটো বেকা হৈ গৈছে এনেকুৱা সমস্যা হ'ল এতিয়া মানুহ ক'ত থাকিম আৰু আমাৰ জীৱ জন্তুবোৰ ক'ত থ'ম এনেকুৱা মানে আমাৰ উপায় বিহীন হৈ গৈছে তাৰ পাছত দুদিন পানী থাকিলে থকাৰ পাছত পানীখিনি ওলাই গ'ল এতিয়া ভিতৰত বহুত বোকা মানে সোমাই যাব নোৱাৰি ইতিমধ্যে ঘৰটো বস্তুটো নষ্ট হৈছে জীৱ নষ্ট হৈছে নষ্টটো সীমা নাই মানে কিমান হৈছে ঢেৰ নষ্ট হৈছে আমাৰ এইপিনে ডুব গৈ আছে আমাৰ বাৰীয়ে ঘৰে এতিয়াও ডুব গৈ আছে আৰু এইবোৰ জীৱ আমাৰ বান্ধিবলৈ জেগা নাইকিয়া হৈছে বোকা আৰু ঘৰটো সিফালে গুচি গ'ল পানী সোমাই দিয়াৰ লগে লগে আমি ৰাস্তাতে আছিলোঁ ৰাস্তাৰ পৰা কালি আহিছোঁ ইয়ালৈ ঘৰৰ ভিতৰলৈ প্ৰশাসনৰ ফালৰ পৰা বা কোনোবা আপোনালোকৰ আহিছিল নেকি খা খবৰ ল'বলৈ নাই কোনো অহা নাই আমাক এই ৰিলিফ দিছে বাৰু ৰিলিফটো পাইছোঁ দাইল আৰু চাউল দিছে কিমান পাইছিলে আমি মানুহটোৰ প্ৰতি 1 কেজি দিছে আমি 7জন আছোঁ মানুহ 7জনৰ আমাৰ 2টা পৰিয়াল আমি ইয়াত এজন আছে মোৰ অসুখীয়া এজন মানুহ আছে তেওঁ একো কৰিব মেলিব নোৱাৰে আৰু চৰকাৰক মই বহুত দিনৰ পৰা ঘৰ এটা বিচাৰিলোঁ গৈ মোৰ আমনি লাগিলে কাগজ দি আমনি লাগিলে 2013-14 পৰা আৰম্ভ কৰিছোঁ এতিয়ালৈকে মোৰ ঘৰটো নাই এতিয়া তাৰমানে এইটোৱে বুজিছোঁ যে মোৰ পকা ঘৰ নাই কাৰণে মোক চৰকাৰে ঘৰ নিদিয়ে এইটো বহুত দুখ লগা কথা তেওঁলোকে আচলতে দুখত ভাগি পৰিছে তেওঁলোকৰ এয়া প্ৰথম নহয় প্ৰত্যেক বছৰে এই বান বিধ্বস্ত লোকসকলৰ অতিকৈ সমস্যা হয় তেওঁলোকে অতি দুৰ্ভোগ ভুগিবলগীয়া হয় তেওঁলোকে খোৱা সামগ্ৰীৰ পৰা তেওঁলোকে নিজে আচলতে থাকিবলৈ তেওঁলোকৰ ঠাই নোহোৱা হয় ওখ ঠাই বিচাৰি তেওঁলোকে যাবলগীয়া হয় জীৱকুলৰ অনিষ্ট হয় তেওঁলোকৰ বহু সম্পত্তি তেওঁলোকৰ অনিষ্ট হৈ পৰে আৰু বিশেষকৈ ক'ব লাগিব তেওঁলোকৰ যি ঘৰ সেই ঘৰ বহু কেইবা মাহলৈকে তেওঁলোকে আচলতে থাকিব নোৱাৰা এটা অৱস্থাত পৰিস্থিতি হয় পানী সোমাই যায় যিহেতু ভিতৰত বিভিন্ন ধৰণৰ বনৰীয়া জীৱ সাপ ভেকুলী আদিকে ধৰি তেওঁলোকৰ ভিতৰত সোমাই হয় যিহেতু স্থানীয় ৰাইজ হিচাপে কি দেখিছে আপুনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিছু নমস্কাৰ এনেই নিউজলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ আছে আমিতো বহুত দিনৰ পৰা দেখি আছোঁ কাৰণ এঘৰ মানুহ হ'ল কোনো চৰকাৰী মানে কোনো চাকৰিয়াল বুলিবলৈ কোনো হেৰি নাই খেতি বাতি কৰি দিন হাজিৰা কৰি খায় কিন্তু যোৱা যিমান বছৰৰ পৰা বানপানী হৈছে অত্যন্ত হেৰি হোৱাৰ পিছতো চৰকাৰৰ কোনো
গাফিলিটিৰ কাৰণে তেওঁলোকে চৰকাৰী যিটো সাহায্য পাব লাগে সাহায্য মানে তেওঁলোকে যিটো ঘৰ পাব লাগে তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা তেওঁৰ নামত নাই মই যেতিয়া বানপানী হৈছে এতিয়া এই যোৱা বানপানীত এই আজি 3-4 দিনৰ আগত যেতিয়া বানপানী সোমাইছে মই তেওঁলোকৰ এজন ককায়েক ঢুকাইছে তেখেতৰ ককায়েক নামৰূপত থাকে তেখেত নামৰূপ কলেজৰ ইংলিছৰ প্ৰবক্তা আছিলে তেখেতৰ নামত তেওঁ যাবলগীয়া হ'ল যোৱাত আহি পাইছেহি বানপানী মই তেখেতক এই ডোখৰ পৰা আনি ইয়াত এবুকুৰ মূৰ ওপৰত পানী হৈছে মানে 6 ফুটৰ ওপৰত পানী হৈছে তেওঁলোকক আনি ৰাতি থৈছোঁ মই টৰ্চ দেখাই দিছোঁ এনেকুৱা কণ্ডিশ্যনৰ পিছতো চৰকাৰ গাফিলতিৰ কাৰণে তেওঁলোকে 10 কেজি চাউল 2 কিলো আচ্ছা দাইল দি পেলাই তেওঁলোক সন্তুষ্ট আছে কিন্তু চৰকাৰী আৱাস বলে আজিও বঞ্চিত হৈ আছে তেওঁলোকে এইটো কাৰণে দুখিত যে তেওঁলোকৰ যদি আমি মোৰ চাকৰি আছে কোনোবা জনৰ চাকৰি আছে বুলি যদি আমি হেৰি কৰোঁ নহয় কিন্তু প্ৰত্যেকক চাবলৈ যাৰ নাই তেওঁলোকক কমচে কম এবাৰ প্ৰশাসনৰ লোকসকলে আহি চাব লাগে যে কি হৈছে কেনে যেতিয়া বানপানী হৈ যোৱাৰ পিছত কোনোবা এজন আহিলে নহ'ব নে তাৰ আগত বানপানী আহিব সময়ত যে আপোনালোক কি হৈছে বস্তু চাব লাগিব তেনেকৈ হ'ব লাগিব কিন্তু অতি দুখিত যে তেওঁলোকে এনেকৈ কোনো চাকৰি বাকৰি চৰকাৰে কোনো এটা নিজৰ ওপৰত চলিব পৰা এটা কোনো ব্যৱস্থা নাই বৰ্তমান আপোনালোকে দেখিছে গোটেই বানপানী অৱস্থা লেট্ৰিন নাই এজন বয়সস্থ ককায়েক আছে তেখেত বিচনাতে তেখেতৰ মানে এনেকুৱা ভুক্তভোগী হ'বলগীয়া হৈছে বিচনাত থাকিবলগীয়া হৈছে এই লেট্ৰিন ভিতৰতে কৰিবলগীয়া হৈছে প্ৰস্ৰাৱ ভিতৰতে কৰিবলগীয়া হৈছে যোৱাকালি এডাল সৰ্প সোমাইছে যিটো সৰ্প প্ৰায় 5.5 ফুটৰ ওপৰত দীঘল হ'ব এইটো সৰ্পৰ ফেটি সাপ এডাল সোমাইছে কিন্তু ৰাতি আহি দেখিলোঁ যে ফেনাইল চটাল কিন্তু তেখেত ওলাই গ'ল চাগে তেনেকৈ এতিয়া এনেকৈ গৰু ছাগলী হাঁহ পাৰ কুকুৰা এনেকুৱা অৱস্থা হৈছে নহয় তেওঁলোকৰ ভিতৰতো এতিয়া অলৰেডি ভিতৰত যাব নাই আপুনি নিজে চাওক সেয়া এতিয়া কেঁচুহে গোটেই হেৰি হৈ আছে যিহেতু তেওঁলোকৰ যি ভুক্তভোগী ৰাইজসকলৰ যিখিনি দুৰ্দশা তেওঁলোক ব্যক্ত কৰিছে আৰু ইতিমধ্যে মই সহযোগী কেমেৰা পাৰ্চনক তেওঁলোকৰ যি আৱাসগৃহ সেই গৃহ দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ এয়ে হৈছে তেওঁলোকৰ এটি কেঁচা গৃহ আৰু তেওঁলোকে ইতিমধ্যে এই ঘৰটোতে তেওঁলোকে বসবাস কৰি আছে আৰু প্ৰত্যেক বছৰে যিহেতু বানপানী হয় আৰু তেওঁ ইতিমধ্যে ভুক্তভোগী ৰাইজে জনাইছে যে তেওঁলোকে কোনো চৰকাৰী আৱাসগৃহ পোৱা নাই যিহেতু সেই আৱাসগৃহটো পোৱা হ'লে তেওঁলোকে অলপমান ওখ কৰি হ'লেও তেওঁলোকে ঘৰটো থাকিব পৰাকৈ তেওঁলোকে বনাই ল'ব পাৰিলে হ'লে আমি এইটোকে অনুৰোধ জনাম চৰকাৰলৈ তেওঁ যি ভুক্তভোগী ৰাইজ যিসকলৰ আৱাসগৃহ এতিয়াও এই পৰ্যন্তও তেওঁলোকে পোৱা নাই সেই আৱাসগৃহটি তেওঁলোকৰ নামত দিয়ে আমি তাকে কামনা কৰিছোঁ আৰু এই আমি এনি ভাৰতৰ ফালৰ পৰা আমি সমগ্ৰ যিসকল নৈপৰীয়া ৰাইজৰ যি দুৰ্দশা সেই দুৰ্দশা আমি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আগন্তুক দিনতো যি সমস্যা তেওঁলোকৰ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম ধন্যবাদ ৰাজ্যত বানৰ ভয়ংকৰ পৰিস্থিতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানাক্ৰান্তৰ হাহাকাৰ পৰিস্থিতি এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন ৰাজ্যত বানৰ ধ্বংসলীলা ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যৰ 29 জিলা বৰ্তমানো প্লাবিত জলমগ্ন ৩,২০৮খন গাঁও বানত ক্ষতিগ্ৰস্ত 21,13,000 সহস্ৰাধিক লোক ইয়াৰ বিপৰীতে 57,000ৰো অধিক হেক্টৰ কৃষিভূমি প্লাবিত বিগত 24 ঘণ্টাত মৃত্যু 6 জনৰ বানত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা 52লৈ বৃদ্ধি পাইছে মুঠ 247 শিবিৰত 39 সহস্ৰাধিক বানপীড়িতৰ আশ্ৰয় গ্ৰহণ বৰ্তমানো বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ বৰাকৰ লগতে নৈ উপনৈৰ জলস্তৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে জিয়া ভৰলী আৰু জৰাখৰ নদীৰ বাঢ়নী পানীয়ে শোণিতপুৰ জিলাৰ নদুৱাৰ চাৰিদুৱাৰ তেজপুৰ সদৰ ঠেলামৰা আৰু ঢেকিয়াজুলি ৰাজচক্ৰৰ প্ৰায় 70,000ৰো অধিক গাঁও বানৰ কবলত পৰিছে সমান্তৰালকৈ বৰপেটা ধুবুৰী গোলকগঞ্জ আগমনী মৰিগাঁও মায়ং লাহৰীঘাট মাজুলী গোলাঘাট ডিব্ৰুগড় শিৱসাগৰ বিলাসীপাৰা কলিয়াবৰ আদিকে ধৰি বহু অঞ্চল সম্প্ৰতি বুৰ গৈ আছে বানত আনফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ জন্তুৱেও দুৰ্ভোগ ভুগিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গড়কে ধৰি 17টা জন্তু বানত ডুবি মৃত্যু ইয়াৰ বিপৰীতে বন বিভাগে
উদ্ধাৰ কৰে ৭২টা বন্যপ্ৰাণীক। চৰকাৰী তথ্যৰ মতে ৩২টা বন্যপ্ৰাণী বৰ্তমানেও চিকিৎসাধীন। ইয়াৰ বিপৰীতে ২৫টা জন্তু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও শান্ত নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০% অঞ্চল প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণীসমূহে বন বিভাগে নিৰ্মাণ কৰা হাইলেণ্ড অৰ্থাৎ মাটিৰ ওখ দ্বীপসমূহত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। কিছুসংখ্যক বন্যপ্ৰাণী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশৰ কাৰ্বি পাহাৰ তথা পাহাৰৰ নামনিত আশ্ৰয় লৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ অধীনত থকা ২৩৩টা বন শিবিৰৰ ভিতৰত ১৪১টা সম্প্ৰতি বানত বুৰ গৈছে। মাহমৰা সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ নিশা কিদৰে শিবিৰত কটাইছে বানাক্ৰান্তই। চাওক সাংবাদিক পৰিস্মিতা ফুকনৰ এক প্ৰতিবেদন। হয়, আজি আমি আহি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কাকতিবাৰী এটা বানাক্ৰান্ত আশ্ৰয় শিবিৰত। আৰু এই আশ্ৰয় শিবিৰটোত আজি ৪ দিন ধৰি তেওঁলোকে ইয়াত ১৩টাকৈ পৰিয়াল ইয়াত বাস কৰি আছে। আৰু এই পৰিয়ালৰ ৬০জনৰো অধিক লোক ইয়াত আছে। তাৰে প্ৰায়ভাগ আমি দেখিছোঁ শিশু ইয়াত আছে আৰু বৃদ্ধও বহুত আছে। কেইবাজনো বৃদ্ধ ইয়াত দেখিবলৈ পোৱা গৈছে। আচলতে তেওঁলোকে কেনেধৰণে ইয়াত সুবিধা অসুবিধা কেনেধৰণৰ সন্মুখীন হ'বলগীয়া হৈছে সেই সন্দৰ্ভত আমি কিছুমান কথা পাতিম। তেওঁলোকে কি পাইছে কি পোৱা নাই এইখিনিৰ বিষয়ে আমি পাতিম। আপোনালোকে এতিয়া কেনেধৰণৰ অসুবিধা পাইছে? আমালোকে এতিয়া বৰ্তমান অসুবিধা পাইছোঁ, চবে খাবলৈ পাইছোঁ বাৰু। আমাৰ ফেনাল এই আঁঠুৱা লাগে আৰু লাইনটো গুচি যায় আহি যায়। তাতে আমাক বিজুলী আছে কাৰণে আমি কেণ্ডেল একো পোৱা নাই। আৰু খাবলৈ পানীটো আমাৰ অসুবিধা অলপ হৈছে। পানী অসুবিধা হৈছে আৰু আঁঠুৱা দিয়া নাই। এতিয়া খানা চানা বনাবৰ কাৰণে খৰি যোগাৰটো ইমান পোৱা নাই। কিমানটা পৰিয়াল আছে? ১৩০০ পৰিয়াল। বাচ্চা কিমান আছে? বাচ্চা আমাৰ ২০টামান আছে। তেওঁলোকৰ কিবা খোৱা খাদ্য দিছে নেকি? খাদ্যটো এতিয়া বিস্কুট দিছে। এনেকুৱা গাখীৰ চাখীৰ এইবিলাক একো পোৱা নাই। সেইবিলাক পোৱা নাই। আৰু ফেনাইল পাইছে নেকি? একো নাই পাই। হয়, আৰু এগৰাকী বাইদেউ আছে, কি পাইছে আপুনি? আমিতো এনেকৈ ফেনাইল এইবিলাক পোৱা নাই পোৱা। ডেটল চেটল সৰুলাৰ কাৰণে গা চা ধুৱাবৰ কাৰণে সেইবোৰ পোৱা নাই। আঁঠুৱা নাই। পানী প্ৰব্লেম হৈছে আৰু ল'ৰাক গা ধুৱাবলৈ, কাপোৰ চাপোৰ ধুবলৈ, নিজেও গা চা ধুবলৈ। সেইটোতো মহৰ বহুত প্ৰব্লেম। আঁঠুৱা দিয়া নাই। হয়, আচলতে ইয়াতে তেওঁলোকে ৬০জনৰো অধিক লোক ইয়াতে তেওঁলোকে আজি ৪ দিন ধৰি ইয়াতে বাস কৰি আছে। আৰু কিছু তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। যিহেতু এতিয়া তেওঁলোকে ইয়াত থাকিবৰ কাৰণে ৰাতি মহে কামোৰে আৰু তেওঁলোকৰ মহৰ কাৰণে কোনো আঁঠুৱা এতিয়ালৈকে তেওঁলোকক যোগান ধৰা নাই। আৰু যিহেতু কাৰেণ্টটো বিজুলী-বাতি সঘনাই অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু তেনে ক্ষেত্ৰত তেওঁলোকক কোনো মমবাতিৰ ব্যৱস্থা কৰি দিয়া নাই। বহুতো তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু নাই আমাৰ সুবিধা নাই একো। আমাৰ কি দিছে? আঁঠুৱা নাই। চব খাইছোঁ খাবলৈ। দিয়াটো দিছে। আঁঠুৱা নাই একো। আঁঠুৱা নাই। আপোনালোকে ৰাতি এনেকৈ পৰি থাকে নেকি? মহৰ বুঢ়ী মানুহ মহৰ কামতে পৰি থাকে। আৰু ইয়াতে কিবা স্বাস্থ্যৰ কাৰণে আপোনালোকে আহিছে নেকি? কিবা ডক্টৰ আহিছে নেকি আপোনালোকৰ? হয়, আচলতে এওঁলোকে এনেদৰে আজি ৪টা দিন তেওঁলোকে ইয়াতে বাস কৰি আছে। আজি ১৩টাকৈ পৰিয়াল ইয়াত বাস কৰি থকা আমি আহি আশ্ৰয় শিবিৰ কাকতিবাৰীত আমি আহি উপস্থিত হৈছিলোহি। তেওঁলোকৰ সৈতে কিছুমান কথা পাতিলোঁ। আৰু চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনিভাৰ। দুৰ্নীতি দেখিও নীৰৱ মাধ্যমিক শিক্ষা সঞ্চালক। সমগ্ৰ শিক্ষা আঁচনিৰ দুৰ্নীতিৰ তদন্ত ঘোষণা নকৰাৰ ৰহস্য কি? এই সন্দৰ্ভত সবিশেষ চাওক এই প্ৰতিবেদনত। দুৰ্নীতি দেখিও নীৰৱ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই। সমগ্ৰ শিক্ষা আঁচনিৰ দুৰ্নীতিৰ তদন্ত ঘোষণা নকৰাৰ ৰহস্য কি? শিক্ষা বিভাগত সংঘটিত দুৰ্নীতিৰ টকাৰ ভাগ পায় নেকি বৰবুৰীয়াই?
মৰিগাঁও জিলাত শিক্ষা বিভাগত কি ঘটিছে সেই খবৰ সঁচাকৈ পোৱা নাই নেকি কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয় সঁচাকৈ খবৰ পোৱা নাই নেকি মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই নে সকলো দেখি শুনিও চকু মুদিছে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই মৰিগাঁও জিলাত শিক্ষা বিভাগে আবণ্টন দিয়া কোটি কোটি টকাৰ লুটৰাজ চলিছে শিক্ষানুষ্ঠানৰ চৌহদত গৃহ নিৰ্মাণৰ বাবে আবণ্টন দিয়া টকাৰ লুটৰাজ চলাৰ কথা এতিয়া সৰ্বজন বিদিত কিন্তু বিভাগে উত্থাপিত দুৰ্নীতিৰ তদন্ত নকৰাৰ কথাটোৱে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ বৰমূৰীয়াসকলে এই দুৰ্নীতিৰ ধনৰ ভাগ পাইছে নেকি বুলি প্ৰশ্ন উত্থাপন হ'ব ধৰিছে মৰিগাঁও জিলাত কৰ্মৰত শিক্ষা বিভাগৰ বিষয়াক সুৰক্ষা মৰিগাঁও জিলাত শিক্ষা বিভাগত সংঘটিত লুণ্ঠন ৰাজৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে মৰিগাঁও জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানক সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে কেইবা কোটি টকা মুকলি কৰি দিছিল চৰকাৰে কিন্তু সেই টকাৰে লেহেমীয়া গতিত অতি নিম্নমানৰ আৰু পালমৰা ধৰণে গৃহসমূহ নিৰ্মাণ কৰা হৈছিল একাংশ প্ৰধান শিক্ষক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা আৰু শিক্ষা বিভাগৰ অভিযন্তাই লগ লাগি ধন লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল স্থানীয় দল সংগঠনৰ অভিযোগ তথা সংবাদ মাধ্যমে তথ্য সহকাৰে বাতৰি পৰিৱেশন কৰাৰ পাছতো আজিলৈকে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই তদন্ত ঘোষণা নকৰিলে তদন্ত ঘোষণা নকৰি সমগ্ৰ দুৰ্নীতিক গাপ দিব খোজা হৈছে দুৰ্নীতিক গাপ দি মৰিগাঁও জিলাত কৰ্মৰত শিক্ষা বিভাগৰ বিষয়া অভিযন্তাক সুৰক্ষা দিব খোজা হৈছে বিষয়া অভিযন্তাক সুৰক্ষা দিব খোজাৰ অন্তৰালত কি ৰহস্য থাকিব পাৰে সেয়া ৰাইজে বুজি উঠিছে ধন লুণ্ঠন কাণ্ডৰ তদন্ত ঘোষণা কৰা হ'ব কেতিয়া জিলাখনত কেইবা লক্ষ টকা কেলেংকাৰী সংঘটিত হোৱাৰ পাছতো আজিলৈ তদন্ত ঘোষণা নকৰিলে মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয় কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰধান ভেণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা আৰু শিক্ষা বিভাগৰ অভিযন্তাই ধন লুণ্ঠন কৰাৰ অভিযোগৰ পাছতো চকু মুদিছে মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয় শিক্ষা বিভাগৰ লগতে মৰিগাঁও জিলা প্ৰশাসনে আজিলৈ তদন্ত ঘোষণা কৰিবলৈ সাহস কৰিব পৰা নাই ইয়াৰ অন্তৰালত থকা ৰহস্য কি সেয়া সময়তহে গম পোৱা যাব আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো চাই থাকিব এনি ভাৰত 24 ধন্যবাদ